চাউলৰ পিঠাগুড়িৰে আজি বনালোঁ মুহুৰা পিঠাৰ নতুন শ্বেপ দিলোঁ, আকাৰ দিলোঁ, আৰু সেইটো হৈছে নাৰিকলৰ পুৰেৰে। কি বুলি ক'ম বাৰু, নামেই দিবলৈ নাই, বুজি ল'ব আৰু। চাউলৰ গুড়িৰ পৰা বনাইছোঁ, আৰু লগতে প্ৰথমতে চাউলৰ গুড়িখিনি প্ৰথমতে কৰি ল'লোঁ গৰম পানীৰে, আটা মঠাৰ দৰে মঠি ল'লোঁ। তাৰপাছত নাৰিকল পুৰ ভৰাই ৰাউণ্ড শ্বেপ কৰি গৰম পানীত খন্তেক সময় 1 মিনিটমান বইল কৰি তাৰপিছত গৰম গাখীৰত, এইটো এতিয়া আপুনি যদি মুহুৰা শ্বেপ দিয়ে মুহুৰা পিঠা বুলি ক'ব, যদি ঘূৰণীয়া শ্বেপ দিয়ে বল বুলি ক'ব, আৰু জোনবাই আকৃতি হ'লে মানে জোনবাই শ্বেপ দিব, যেনে মই এইটো এটা দিছোঁ শ্বেপ এইয়া। গতিকে এইটো আপোনাৰ ওপৰত কেনেধৰণে আপুনি শ্বেপ দিয়ে। গতিকে অসমীয়াসকলৰ প্ৰিয় এবিধ নহয় জানো, গধূলি চাহৰ লগত খাবলৈ।